অনুষ্ঠান আমাৰ যিকোন ছবি সভা অনুষ্ঠান মানে আয়োজন তো কালি সন্ধিয়াৰ পৰা লাগিব তো এতিয়া বৰষুণৰ বতৰ তথাপিতো ধুনীয়াকৈ লাগি আছে সকলো আমি মানে সকলো ব্যস্ত আমাৰ কুলেন্দাহঁত আছে গোটেইখিনি মানে আছে মেইন আমাৰ যি থাপনা তাত হ'ব পূজা পালি যি আমাৰ বাসুদেৱৰ 3 বছৰীয়া মানে পূজা হয় 3 বছৰৰ মূৰত হয় তো কালিৰ পৰা আৰম্ভ দুদিনীয়া কাৰ্যসূচী কালি আৰু পৰহি দুদিন বাসুদেৱৰ পূজা আৰম্ভ গোটেই গেটৰ কাম এতিয়া বাকী আছে বৰষুণৰ কাৰণে গেটৰ কামটো হোৱা নাই বাকী ইয়াত টিপালবোৰ তৰি থকা হৈছে যি আমাৰ স্থাপিত আমাৰ যি মেইন মূল আমাৰ ঠাইকণ এইকণ তাতে ধুনীয়াকৈ হৈ গৈছে ইয়াতে ধুনীয়াকৈ স্থাপনা ধুনীয়াকৈ বনাই আছে সুন্দৰভাৱে বনাই আছে তেখেতে পুৰা দায়িত্বত আছে ওচৰতে দেখিছে আমাৰ গাঁৱৰ যিহেতু আমাৰ 3 বছৰীয়া অনুষ্ঠান এইটো আমি মানে চব লাগি আছে সকলো আমাৰ যি আছে বাহিৰৰ পৰা অকণ দুখাব যত্ন কৰিছোঁ মই এয়া ত্ৰিপাল ফিটিং কৰি আছে গোটেইখিনি চাফা অভিযানত লাগি আছে আৰু গেটখনৰ কামটো এতিয়াও হোৱা নাই গৈ বাৰু অলপ বাকী আছে বৰষুণৰ কাৰণে মানে 3-4 দিনীয়া কাৰ্যসূচী চলি আছে আমাৰ এইটোতকৈ চাগে বেছি খাটনি পৰিছে গেটখনত যিটো আমাৰ মঞ্চৰ মেইন আমাৰ যিটো আমাৰ যি বাসুদেৱৰ পূজা অৰ্চনা কৰিব তো তেখেতে তাতকৈ মানে ইয়াত সময় বেছি লৈছে গেটখনত মানে সাহিত্য সভা গেট বনাই আছে সপ্তাহ 10 দিন ধৰি তো কালিৰ পৰা অনুষ্ঠিত হ'ব কালি সন্ধিয়া ৰাতিপুৱা লাগিব আৰু কালি সন্ধিয়া সময় পৰা মানে বাসুদেৱৰ পূজা যি আমাৰ গণ গাব আৰু ধুনীয়াকৈ মানে যি আমাৰ 3 বছৰৰ মূৰত মানে অনুষ্ঠিত কৰি পূজা একদম ধুনীয়াকৈ কৰিব সকলোৱে মানে কামে ব্যস্ত সকলো ডেকা বুঢ়া সকলো মানে কামত ব্যস্ত ময়ো অকণ লাগি দিলোঁ এতিয়া আহিলোঁ আকৌ এতিয়া অকণ বোলো ভিডিঅ' এটা বনাই দিওঁ সকলো যিহেতু সুচাৰুৰূপে চলি আছে এনে কেনেকুৱা বৰষুণ আহিছে ধুনীয়াকৈ আগতীয়াকৈ মানে কামবোৰ কৰি আছে আৰু এয়া দিয়া হৈ গৈছে কালিৰ পৰা সন্ধিয়াৰ পৰা লাগিব বাসুদেৱৰ এইটো কি বুলি কোৱা হয় এইটো আমাৰ যি আমাৰ 3 বছৰ অনুষ্ঠিত কৰে এইটো গণছবি সভা বুলি কয় বাসুদেৱৰ মানে পূজা কৰে আৰু এই গণছবি সভা বুলি কোৱা হয় এইটো ওজা আহিব কালিলৈ ওজা আহিব আৰু দৰঙৰ পৰা ওজা ঠিক কৈছে তো ওজা আহিব কাইলৈ ইয়াত ওজা আহিব তো ওজা আহি সুন্দৰভাৱে এইখন ঠাইতে মানে ধুনীয়াকৈ ওজা নাচিব এইখন মূল দুৱাৰ মূল গেট ইয়াতে মানে ওজা ধুনীয়াকৈ ওজা নাচিব তো এয়া ফিটিং হৈ আছে বৰষুণৰ কাৰণে অকণমান কাম ৰখি আছে কিন্তু প্ৰায়খিনি কাম মানে আগবাঢ়িছেই আৰু এই কলপুলিডাল এটা মানে ইয়াৰ এটা গুণ এটা আছে ই মানে গোটেই যি 2 দিন ইয়াৰ কাৰ্যসূচী ইমান ডাঙৰ ভীমকল দিছে পুতি ইয়াত মানে দিনে ৰাতিয়ে মানে এটা চাকি গছ দিব সেই চাকিটো মানে দিনে ৰাতিয়ে জ্বলি থাকিব চাকিটো তো ইয়াত মেইন মূল হেৰি আৰু চব লাগি চব আছে মানে গোটেইবিলাক চব লাগি কামত ব্যস্ত দেই সকলো কামত ব্যস্ত কোনোৱে বহি থকা নাই মই খালি এনেই অলপ ভিডিঅ' এটা কৰি আছোঁ সকলো কামত ব্যস্ত মধু ডেকা আছে আমাৰ কামত ব্যস্ত আৰু খুব জল্দি হৈছে যিহেতু বৰষুণৰ বতৰ খুব সুন্দৰভাৱে আমাৰ গোটেই খুৰাহঁতো একদম কামত লাগিছে ভিনিহঁতো কামত সকলো মানে কোনো বহি থকা নাই আমাৰ ইয়াৰ মেইন সমাজী মন্দিৰৰ প্ৰাংগণতে আছে আৰু চাহ দিয়া পাৰ্টি এটা আহি আছে এতিয়া চাহ দিবৰ কাৰণে পাৰ্টি এটা আহি আছে কুলেন্দা কেনেকুৱা আগবঢ়া কালি সন্ধিয়াৰ পৰা লাগিব আৰু কালি সন্ধিয়াৰ পৰা লাগিব তো সকলো মানে কামত ব্যস্ত আৰু সকলো কামত ব্যস্ত তো আমাৰ দৰঙৰ পৰা আহিব ওজাপালি আহিব আৰু দৰঙৰ ওজাপালি আহিব তো বয়োজ্যেষ্ঠ সকলো ইয়াৰ কামত ব্যস্ত আছে লাগি আছে কামত লাগি আছে ভালে ফুলে আৰু তো কালি কিমান সময়ৰ পৰা আৰম্ভ হ'ব ইয়াত এই আমাৰ যি সভা আৰু সভা মানে 10টা বজাত আৰম্ভ হ'ব আৰু তো সন্ধিয়া সময়ৰ পৰা আৰম্ভ হ'ব আৰু মানে গণ গোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ওজা ক'ৰ পৰা আহিব ইয়াত দৰং ডিষ্ট্ৰিক্টৰ পৰা আহিব ওদালগুৰিৰ পৰা তো ওদালগুৰিৰ পৰা আহিব তো সকলো ওদালগুৰি ধমুৱাপুতা বুলি কয় আৰু তো আনকমন এটি নাম মানে সুন্দৰভাৱে চলি আছে আমাৰ এয়া গোটেইখিনি আছে যেন কাম কেনেকুৱা চলিছে ঠিকে চলিছে কাম কেনেকুৱা চলিছে ঠিকে চলিছেতো তো কাম ঠিকে চলিছে কৈছে সুন্দৰ চলি আছে দেখিছে সকলো কামত ব্যস্ত এইফালে কামত ব্যস্ত ক'বা এইটো কাম কেনেকুৱা চলিছে ঠিকে চলিছে তো খুব উতঃপুতভাৱে লাগি আছে খুব ধুনীয়া কাম চলি আছে ৰোৱা নাই বৰষুণৰ বতৰটো খুব সুন্দৰভাৱে কামবোৰ চলি আছে তো দেখিছে একদম বৰষুণ হ'লেই ৰখা নাই কামবোৰ মানে যিহেতু কালি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব তো কাম ৰখা নাই মানে একদম পুৰা দ্ৰুত গতিত কামবিলাক চলাই আছে এয়া দেখিছে নহয় টিপাল উঠাই আছে বাঁহ বনাই আছে ওপৰতে ৰছী বান্ধি আছে এইফালে চাফাত লাগি আছে আৰু ল'ৰাবিলাক অহা নাই প্ৰায়বোৰ ল'ৰা অহা নাই কিন্তু ইয়াত উঠাই দি আছে অলপ হেল্প কৰি দিওঁ ময়ো অলপ হেল্প কৰি দিওঁ
ভিডিঅ'টোৰ পৰা আহিছোঁ অকণমান সময় হেল্প চেল্প কৰি আকৌ ভিডিঅ' আহিম দেখিছা নহয়